Hello everyone, welcome back to Exam Cracker. আজি আমি ডিসকাস কৰিম এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী এটা ইম্পৰ্টেণ্ট পাৰ্ট ডেট ইজ প্ৰি মৌৰিয়ান এজ অ'কে আগৰ ক্লাছত আমি কি ডিসকাস কৰিছিলোঁ আগৰ ক্লাছত আমি ডিসকাস কৰিছিলোঁ এবাউট দ্য ভেদিক এজ এণ্ড ঋগবেদিক এজ ভেদিক এজৰ বিষয়ে ডিসকাস কৰিছিলোঁ লেটাৰ ভেদিক এজৰ বিষয়ে ডিসকাস কৰিছিলোঁ আৰু তাত ভেদিক এজত বা লেটাৰ ভেদিক এজত কেনেকুৱা ধৰণৰ আমাৰ বিশেষকৈ ছ'চিঅ' ইকনমিক কালচাৰ হয় পলিটিকেল কালচাৰ কেনেকুৱা ধৰণৰ আছিলে সেই সকলোখিনিৰ কথা আমি ডিসকাস কৰিছিলোঁ যদি আপোনালোকে চোৱা নাই আগৰ লেসনসমূহ আপোনালোকে চাই ল'ব এই কোৱেশ্চনছ এই যোনখিনি সিৰিজ হয় এই সিৰিজটো বিশেষকৈ এনচিইআৰটি আপোনালোকৰ যোনখন কিতাপ হয় এনচিইআৰটি হিষ্ট্ৰী কিতাপখনৰ ওপৰত বেছ কৰি বনোৱা হৈছে আপোনালোকে যদি এনচিইআৰটি পঢ়া নাই তেতিয়াহ'লে এই ক্ৰেছ কোৰ্ছটোৰ পৰা আপোনালোকৰ এনচিইআৰটি হিষ্ট্ৰী এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী আপোনালোকৰ কমপ্লিট হ'ব ঠিক আছে চ' আজি আমি এটা ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম প্ৰি মৌৰিয়ান এজ ডিছকাছ কৰিম যদি কিবা আপোনালোকৰ সুধিব লগা থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আৰু আপোনালোকে ভাল লাগিলে লেসনটো সকলোৰে লগত শ্বেয়াৰ কৰিব অ'কে চ' শেষলৈকে চাব আমি কিছুমান কুৱেশ্যনো লাষ্টত আমি ডিছকাছ কৰিম প্ৰি মৌৰিয়ান এজ অ'কে একচুৱেলি মৌৰ্য সাম্ৰাজ্যৰ আগৰ যোনখিনি সময় আছিলে সেই সময়খিনিৰ কথা আমি ডিছকাছ কৰিম চ' যেতিয়া আমি গম পাইছিলোঁ যে লেটাৰ ভেদিক এজত আমি আগতে কি পাইছিলোঁ লেটাৰ ভেদিক এজৰ বিষয়ে লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ যেতিয়া আমাৰ লেটাৰ ভেদিক এজ আহি পাইছে তেতিয়া মানুহবিলাকে সেই সময়ৰ মানুহবিলাকে কি কৰিছিলে তেওঁলোকে আইৰণৰ ব্যৱহাৰ শিকিছিলে টিনৰ ব্যৱহাৰ শিকিছিলে তেনেকৈ তেওঁলোকে শিকিছিলে বস্তু ব্যৱহাৰ কৰিবৰ কাৰণে মেটেৰিয়েলছবিলাকৰ লাহে লাহে শিকিছিলে চ' মেটেৰিয়েল এডভান্টেজটা লাহে লাহে সেইটো সময়ত ডেভেলপ হৈ আছিলে মেটেৰিয়েল এডভান্টেজ ব্ৰড দ্য ফৰ্মেশ্যন অফ দ্য লাৰ্জ ষ্টেট চ' সেই মেটেৰিয়েল এডভান্টেজৰ কাৰণে কিছুমান টেৰিটৰী ডাঙৰ ডাঙৰ টেৰিটৰী সেইটো সময়ত ডেভেলপ হ'বৰ কাৰণে প্ৰি মৌৰিয়ান এজত ডেভেলপ হ'বৰ কাৰণে আৰম্ভ কৰিলে Use of iron tool produce surplus which could be taxed by the princes to finance. So, হেতু সময়ত কি হৈছিলে যে আমাৰ যোনবিলাক আইৰণ টুলছ ইউজ কৰাৰ কাৰণে তেওঁলোকে প্ৰডাকশ্যনত ছাৰপ্লাছ হ'বৰ কাৰণে আৰম্ভ কৰিলে তেওঁলোকে বেছিকৈ প্ৰডাকশ্যন কৰিব পাৰিলে যিয়ে পাছত গৈ পেলাই আমাৰ কি হয় এডমিনিষ্ট্ৰেটিভ নিডছ আৰু যোনটো মিলিটাৰী নিডছ হয় তাত কমপ্লিট কৰিবৰ কাৰণে সেইসমূহ প্ৰয়োজনসমূহ পূৰণ কৰিবৰ কাৰণে তেওঁলোকে তাৰ এটা সুবিধা পালে সেইটো সময়ত মেনি জনপদাছ ফ্ৰম মহাজনপদাছ তাৰপাছত কি হ'ল জনপদাৰ পৰা লাহে লাহে মহাজনপদা ফৰ্ম হ'বৰ কাৰণে আৰম্ভ কৰিলে এতিয়া ইয়াতে আপোনালোকে আৰু এটা বস্তু চাব পাৰে আমি এটা ট্ৰাইবক কি বুলি কৈছিলোঁ যেতিয়া আমি ভেদিক এজ পঢ়ি আছিলোঁ জনা এটা ট্ৰাইবক আমি জানা বুলি কওঁ এই জানাখিনি পাছত পাৱাৰফুল হৈ গৈ নিজে নিজে তেওঁলোকে এটা জনপদাৰ সৃষ্টি কৰিছিলে তাৰপিছত জনপদা পৰা আৰু যোনখিনি পাৱাৰফুল ষ্টেট বা পাৱাৰফুল ট্ৰাইব হয় তেওঁলোকে মিলি পেলাই লাহে লাহে মহাজনপদাৰ সৃষ্টি কৰিলে চ' প্ৰথমটো ইউনিট হৈছিলে আমাৰ জনা তাৰপাছতে আহিলে জনপদা অ'কে জনপদা তাৰপাছতে আহিলে আমাৰ কি মহাজনপদা এনেকৈ মহাজনপদাৰ তেওঁলোকে সৃষ্টি কৰিলে এতিয়া মহাজনপদাছ মানে কি হয় যে কিংডমছ ডেট ৰ'জ টু ফ্ৰেম দেয়াৰ 6th century BC অনৱাৰ্ড ৱে কল মহাজনপদা 6th century BC পৰা যিসকল ডাঙৰ ডাঙৰ আমাৰ কিংডমছ বা আমাৰ সাম্ৰাজ্যসমূহৰ সৃষ্টি হৈছিলে সেইসমূহক আমি মহাজনপদাছ বুলি কওঁ বিশেষকৈ মহাজনপদা ছিগনিফাইজ দ্য ট্ৰাইব ডেট কেম টুগেডাৰ টু ফৰ্ম ডিফাৰেণ্ট গ্ৰুপছ এণ্ড লেটাৰ গেভ ৰাইজ টু পাৰ্মানেণ্ট এৰিয়া অফ ছেটেলমেণ্ট কল দ্য ষ্টেট অৰ জনপদাছ একচুৱেলি মহাজনপদা আবিৰ্ভাৱটো ক'ৰ পৰা হৈছিলে ইয়াৰ অৰিজিন হৈছিলে জনাৰ পৰা জনা যোনটো এটা ট্ৰাইব আছিলে যোনটো মই আপোনালোকক আগতেই কৈছোঁ সেই জনপদাৰ পৰা তেওঁলোকে নিজৰ গ্ৰুপ ফৰ্ম কৰিলে জনপদা হ'ল আৰু জনপদাৰ পৰা মহাজনপদাৰ সৃষ্টি হ'ল বিশেষকৈ এইটো 6th centuryত ইয়াৰ ডেভেলপমেণ্টটো হৈছিলে অ'কে মহাজনপদাছ বা জনপদা ইয়াৰ ইম্পৰ্টেণ্ট বিশেষকৈ কি হয় আমি ডিছকাছ কৰিম চাম জনপদাছ বিকেম মোৰ পাৱাৰফুল দেন আদাৰ্ছ এণ্ড ৱেৰ ন'ন এজ মহাজনপদা এতিয়া তাত বিভিন্ন ধৰণৰ জনপদা আছিলে জনপদাবিলাক কি হ'ল কিছুমান বেছি পাৱাৰফুল হৈ আহিলে সেয়াৰ পাৱাৰফুল হোৱাৰ কাৰণে কি হ'ল মহাজনপদাৰ কিছুমান ফৰ্ম হ'ল আৰু মহাজনপদা আৰু জনপদাৰ মাজত পাৰ্থক্য কি হয় যে মহাজনপদাৰ এখন কেপিটেল চিটি থাকিব most অফ দিজ ৱেৰ ফৰ্টিফাইড সেই কেপিটেল চিটিবিলাক ফৰ্টিফাইড কৰা থাকে যাতে তেওঁলোকৰ যোনবিলাক ক্ল'জ এনিমি হয় সেই ক্ল'জ এনিমিবিলাকৰ পৰা তেওঁলোকে বাচি থাকিব পাৰে তাৰ কাৰণে তেওঁলোকে সেইটো ফৰ্টিফাইড কৰি দিয়া হ'ল এইখনৰ পৰা আপোনালোকে দেখা পাইছে
এখন ফৰ্টিফাইড এটা এৰিয়া হয় ওকে এই ফৰ্টিফাইড এৰিয়াটোৰ জৰিয়তে তেওঁলোকে এনিমিৰ পৰা বাচি থাকিব পাৰে দিছ মিনছ ডেট হিউজ ৱালছ অফ উড bricks or stone were built around them so তেওঁলোকৰ যোনটো এৰিয়া সেই কেপিটেল চিটিখনৰ যোনটো এৰিয়া তাৰ চাৰিওফালে তেওঁলোকে উড বা ব্ৰিকেৰ দি ডাঙৰ তেওঁলোকে ফৰ্টিফাইড এৰিয়া বনাবৰ কাৰণে আৰম্ভ কৰিলে দ্য নিউ ৰাজা বিগেন মেইনটেইনিং আৰ্মি উইথ ৰেগুলাৰ চেলাৰী চ' আৰু প্ৰথমতে তেওঁলোকে কি কৰিলে ফৰ্টিফাইড এৰিয়াটোতো তেওঁলোকে বনালে তাৰোপৰি কি কৰিলে তেওঁলোকে ষ্টেণ্ডিং আৰ্মি মেইনটেইন কৰিবৰ কাৰণে ল'লে কাৰণ ইমান ডাঙৰ এটা মহাজনপদ তেওঁলোকে ডেভেলপ কৰিছে হয়নে এই মহাজনপদটো ৰক্ষণাবেক্ষণ দিবৰ কাৰণে তেওঁলোকে মেইনটেইন কৰিলে আৰ্মি আৰু তেওঁলোকক ৰেগুলাৰ চেলাৰী দিবৰ কাৰণে আৰম্ভ কৰিলে আৰু ৰেগুলাৰ চেলাৰী তেওঁলোকে কোনটো হিচাপত দিছিলে ৰেগুলাৰ চেলাৰী দিছিলে তেওঁ 5 মাৰ্ক কইনৰ সহায়ত 5 মাৰ্ক কইন কিছুমান ফটো খুদিত কিছুমান কইনছ থাকে সেই কইনছৰ যোগেদি তেওঁলোকে যোনবিলাক আৰ্মি হয় তেওঁলোকক কি কইনছ দি পেলাই ৰেগুলাৰ চেলাৰী দিবৰ কাৰণে আৰম্ভ কৰিলে আপোনালোকে চাব পাৰে এইটো মাগাধাৰ এটা 5 কইন হয় যিবিলাক এজ এ চেলাৰী যেনেকৈ আমাক এতিয়া পইচা দিয়ে ঠিক তেনেকৈ চেলাৰী দি পেলাই 5 কইন দি পেলাই তেওঁলোকক নিজৰ লগত ৰাখিলে সেইটো সময়ত লাহে লাহে টেক্স আৰম্ভ হৈছিলে আগতে স্যাক্ৰিফাইস কৰা হৈছিলে বিভিন্ন ধৰণৰ এতিয়া টেক্স আৰম্ভ কৰা হ'ল সো দা ৰুলাৰ্স অফ দা মহাজনপদা ওয়াৰ বিল্ডিং হিউজ ফৰ্টস okay and maintaining big armies so they needed more resources to meet their requirement so ইয়াতে কি হ'ল তেওঁলোকৰ যেতিয়া মহাজনপদ ডেভেলপ হ'বৰ কাৰণে আৰম্ভ কৰিলে তেওঁলোকে যোনবিলাক ফৰ্ট হয় আৰু বিগ আৰ্মি হয় তেওঁলোকক মেইনটেইন কৰিবৰ কাৰণে ৰিসোৰ্সেস লাগিব ৰাইট এই ৰিসোৰ্স বিলাক কেনেকৈ পাব তেওঁলোকে পইচা এজ এ ৰিজাল্ট মানে পইচা কেনেকৈ পাব পইচা পাব তেওঁলোক উইথ দা হেল্প অফ কালেক্টিং ৰেগুলাৰ টেক্স তেওঁলোকে টেক্স কালেক্ট কৰিবৰ কাৰণে আৰম্ভ কৰিলে সো তেওঁলোকে টেক্স কালেক্ট যেতিয়া কৰিব এই আৰ্মি বিলাকক ৰক্ষণাবেক্ষণ দিব পাৰিব প্ৰজাসকলক ৰক্ষণাবেক্ষণ দিব পাৰিব আৰু তেওঁলোকে ফৰ্টিফাইড এৰিয়াটো মেইনটেইন কৰিব পাৰিব আৰু কেনেকুৱা ধৰণৰ টেক্স আছিলে আমি সেই বিষয়েও পঢ়ো টেক্স বিভিন্ন ধৰণৰ আছিলে প্ৰথমটো হৈছে যে ফাৰ্মাৰ্ছ বিলাকৰ পৰা ক্ৰপ প্ৰডাকশ্যনৰ পৰা তেওঁলোকে টেক্স লয় আৰু যাক আমি ভাগা বুলি কওঁ শ্বেয়াৰ বুলি কওঁ ওকে তাৰপিছতে there were taxes on the craft personৰ ওপৰতো টেক্স দিছে যোনবিলাক ক্ৰাফ্ট পাৰ্সন হয় যোনবিলাকে বস্তু বনায় তেওঁলোকৰ পৰাও লেবাৰ ফৰ্মত তেওঁলোকে টেক্স লয় লেবাৰ ফৰ্ম মানে যে আপোনালোক আহিব লাগিব আহি পেলাই ৰজা ঘৰত কিবা কাম কৰি যাব লাগিব এনেকুৱা ধৰণৰ তেওঁলোকে টেক্স লৈছিলে তাৰপিছতে আহিলে হাৰ্ডাৰ্ছ ৱে অলসো এক্সপেক্টেড টু পে টেক্স ইন দা ফৰ্ম অফ এনিমেলছ এণ্ড এনিমেল প্ৰডিউচ যোনবিলাক হাৰ্ডাৰ্ছ হয় তেওঁলোকৰ পৰা টেক্স লৈছিলে এনিমেলছ ইন দা ফৰ্ম অফ এনিমেলছ নহ'লে এনিমেলছবিলাকৰ পৰা পোৱা বস্তুবিলাক ৰজাঘৰীয়াত দিব লগা হৈছিলে দেয়াৰ ৱেৰ অলসো টেক্স অন গুডছ ডেট ৱেৰ ব্ৰট এণ্ড চ'ল্ড থ্ৰু ট্ৰেড আৰু কিছুমান এনেকুৱা ধৰণৰ টেক্সো আছিলে য'ত টেক্স লগোৱা হৈছিলে যোনবিলাক বস্তু কিনা বেচা হয় তাতো তেওঁলোকে টেক্স লগাইছিলে হাণ্টাৰ্ছ আৰু গেডাৰাৰ তেওঁলোকেও ফৰেষ্ট প্ৰডিউচৰ পৰা তেওঁলোকে টেক্স দিব লগা হৈছিলে চ' মহাজনপদাৰ সময়ত এনেকুৱা ধৰণৰ টেক্স চিষ্টেম ডেভেলপ হৈছিলে যোনটো টেক্স চিষ্টেম ফাৰ্মাৰ্ছবিলাকৰ পৰাও লোৱা হৈছিলে হাৰ্ডাৰ্ছবিলাকৰ পৰাও লোৱা হৈছিলে ক্ৰাফ্ট পাৰ্চনৰ পৰা লোৱা হৈছিলে হাণ্টাৰ্ছ গেডাৰ এই সকলোবিলাকৰ পৰা টেক্স তেওঁলোকে লাহে লাহে কালেক্ট কৰিবৰ কাৰণে আৰম্ভ কৰিলে চ' ইয়াৰ মিনিংটো কি হ'ল যে একচুৱেলি এই হাণ্টাৰ্ছ গেডাৰ্ছ বা এগ্ৰিকালচাৰ লেবাৰ হয় তেওঁলোকে টেক্স দিবৰ কাৰণে আৰম্ভ কৰিলে এজ এ ৰিজাল্ট এটা আমাৰ ইকনমিক চিষ্টেম ডেভেলপ হ'ল সেইটো সময়ত মহাজনপদাছ চ' আমি আগতে দেখিবলৈ পাইছিলোঁ ভেদিক এজত কি হৈছিলে ভেদিক এজ বা লেটাৰ ভেদিক এজত এটা প্ৰপাৰ ইকনমিক চিষ্টেম নাছিলে অ'কে যেতিয়া মহাজনপদাছ ডেভেলপ হৈ আহিলে তেতিয়া এটা প্ৰপাৰ ইকনমিক চিষ্টেম এটাও ডেভেলপ হৈ আহিলে চ' এনেকুৱা নহয় যে কেৱল আমাৰ মেটেৰিয়েল থিংছতে চেঞ্জেছ হৈছে ইকনমিক ক্ষেত্ৰতে চেঞ্জেছ হৈছে এগ্ৰিকালচাৰৰ ক্ষেত্ৰতো কেনেকুৱা ধৰণৰ চেঞ্জেছ হৈছে এগ্ৰিকালচাৰৰ ক্ষেত্ৰতো সেইটো আমি চাম চ' তেওঁলোকে কি কৰিলে আগতে উডেন যোনবিলাক বস্তু হয় টুলছ হয় সেইবিলাক ব্যৱহাৰ কৰিছিলে খেতি কৰিবৰ কাৰণে তাৰ পাছত যেতিয়া আইৰণৰ ডেভেলপ হ'বৰ কাৰণে আৰম্ভ কৰিলে তেতিয়াহ'লে কি হ'ল আমাৰ আইৰণ মেড টুলছ কিছুমান তেওঁলোকে ব্যৱহাৰ কৰিবলৈ ল'লে আইৰণ মেড টুলছ ধৰিলোঁ তেওঁলোকে আগতে
উডেন প্লাউকচেয়াৰ তেওঁলোকে কৰিছিলে এতিয়া তেওঁলোকে যেতিয়া আইৰণৰ ব্যৱহাৰৰ কথা শিকিলে তেওঁলোকে আইৰণৰ বস্তু ব্যৱহাৰ শিকাৰ লগে লগে তেওঁলোকে খেতি বাতিত সেইবিলাক ব্যৱহাৰ কৰিলে আৰু লগে লগে তেওঁলোকে কি হ'ল গ্ৰেইনছ বেছিকৈ পাবলৈ ল'লে ৰাইট ছাৰপ্লাছ প্ৰডিউচ হ'ল তেওঁলোকে আগতে কি আছিলে তেওঁলোকে নিজৰ কাৰণে খেতি কৰিছিলে নিজৰ কাৰণে খাইছিলে আৰু নিজেই একচুৱেলি চব কামবিলাক কৰি পেলাই নিজেই নিজৰ পেট পূৰাইছিলে কিন্তু যেতিয়া তেওঁলোকে ছাৰপ্লাছ প্ৰডিউচ হ'বলৈ আৰম্ভ কৰিলে সেই ছাৰপ্লাছখিনি তেওঁলোকে লাহে লাহে জমা কৰিবলৈ শিকিলে আৰু এইটো ডেভেলপমেণ্ট কি হ'ল আইৰণৰ ডেভেলপমেণ্ট হোৱাৰ কাৰণে বিশেষকৈ হৈছিলে আৰু মানুহবিলাকে সেইটো সময়ত কি কৰিলে পিপল বিগান ট্ৰান্সপ্লেটিং পেডি তেওঁলোকে পেডি ট্ৰান্সপ্লাণ্ট কৰিবৰ কাৰণেও সেইটো সময়ত শিকিছিলে আৰু আগতে কি আছিলে দিছ মিনছ ডেট ইনষ্টিড অফ স্কেটাৰিং চিড অন দ্য গ্ৰাউণ্ড চেপলিং ৱেৰ গ্ৰ'ন দেন প্লান্টেড ইন দ্য ফিল্ড চ' আমি যেনেকৈ এতিয়াও এনেকুৱা ধৰণৰ খেতি কৰা হয় ঠিক তেনেকৈ লাহে লাহে তেওঁলোকেও খেতি কৰিবৰ কাৰণে নতুন পদ্ধতিৰে খেতি কৰিবৰ কাৰণে তেওঁলোকে শিকিলে আৰু যোনবিলাক লেণ্ডলেছ এগ্ৰিকালচাৰ লেবাৰৰ হয় তেওঁলোকক কোৱা হয় কামাকাৰাছ বুলি লেণ্ডলেছ এগ্ৰিকালচাৰ লেবাৰবিলাকক কোৱা হয় এইটো আপোনালোকে মনত লাগিব ডিউৰিং দ্য মহাজনাপাদাছ পিৰিয়ড ডিউৰিং প্ৰি মৰিয়ান পিৰিয়ড অ'কে নেক্সট এতিয়া সেইটো সময়ত 16টা মহাজনপদাৰ ডেভেলপ হৈছিলে দেয়াৰ আৰ 16 মহাজনপদাছ অ'কে আৰু সেই 16 মহাজনপদাছ বহুত ইম্পৰ্টেণ্ট হয় প্ৰথমটো হৈছে কাশী তাৰপাছত হৈছে কৌশালা অংগা দেন মাগধা এণ্ড ভাজি এণ্ড মাল্লা চেদি এণ্ড বাচ্চা আৰু তাৰপিছত কুৰু পঞ্চালা মৎস্য সুৰসেনা আসাকা আৱন্তী গান্ধাৰা এণ্ড কম্বোজা অ'কে দিজ আৰ দ্য 16 মহাজনপদাছ ডেভেলপ ডেট টাইম আৰু আমি যদি মেপত চাওঁ তেতিয়াহ'লে এইটো হ'ব আমাৰ আপোনালোকে ইয়াত চাব পাৰে বহুত ইম্পৰ্টেণ্ট হয় এইখন ইয়াতে ডেভেলপ হৈছিলে আমাৰ অৱন্তী অ'কে তাৰপিছতে এইখন হ'ল আমাৰ মাগধা এইখন হৈছে অংগ এইখন হৈছে ব্ৰজি অ'কে কৌশালা চ' এইবিলাক মহাজনপদাছ এই এৰিয়াটোত বিশেষকৈ ডেভেলপ হৈছিলে অ'কে ইয়াৰ ভিতৰত আমাৰ গোটেইখিনি পঢ়িব নালাগে যোনখিনি ইম্পৰ্টেণ্ট হয় লাইক আমাৰ মগধখন বহুত এটা পাৱাৰফুল মহাজনপদা আছিলে সেইটো সময়ত সেইখিনি বিষয় আপোনালোকে পঢ়িব লাগিব চ' মগধ আছিলে সেইটো সময়ত বিশেষকৈ এই এৰিয়াটোত আছিলে মগধ আমি যোনটো বিষয়ে আমি পঢ়িম অলপ পাছতে কাৰণ এইটো এটা ইম্পৰ্টেণ্ট মহাজনপদাছ হয় আৰু বাজি বুলিও এখন আছে আপোনালোকৰ NCERT কিতাপখনতো আছে বাজি বুলি এই বাজিখনো এটা ইম্পৰ্টেণ্ট মহাজনপদাছ হয় সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে মগধ became the most powerful Mahajanapada in 200 years. Many rivers such as Ganga soon flowed through Magadha which play an important role for ইয়াতে কি কৈছে সেইটো সময়ত মগধখন যেতিয়া ডেভেলপ হৈছিলে মগধৰ বিশেষকৈ গংগা আৰু সোণ এই দুখন নদী আৰু গংগা আৰু তাৰ ট্ৰিবিউটৰীবিলাক মগধৰ মাজেদি পাৰ হৈ গৈছিলে যিয়ে মগধক হেল্প কৰিছিলে বেছিকৈ ফ্লুৰিছ কৰিবৰ কাৰণে হেল্প কৰিছিলে অ'কে লাইক তেওঁলোকক হেল্প কৰিছিলে ট্ৰান্সপৰ্টৰ কাৰণে হেল্প কৰিছিলে ৱাটাৰ ছাপ্লাইৰ কাৰণে হেল্প কৰিলে পানীৰ প্ৰয়োজন তেওঁলোকে পূৰণ কৰিব পাৰিলে তাৰোপৰি যেতিয়া আপোনালোকে দেখিব ওচৰত এখন ভাল নদী থাকে সেই লেণ্ডবিলাক ফাৰ্টাইল হৈ যায় চ' লেণ্ডবিলাকো ফাৰ্টাইল আছিলে খেতি বাতিত সহায় কৰিছিলে চ' সেইকাৰণে মগধ যোনখন আমাৰ মহাজনপদাছ হ'ল সেই মহাজনপদাখন বেছি ডেভেলপ হৈ আহিলে পাৰ্টছ অফ মগধা ৱেৰ ফৰেষ্টেড which was used for building horses, carts and chariot. There were iron ore mines in the region that could be tapped to make strong tools and weapon. এই মাগধ যোনখন এৰিয়া হয় এই মাগধ এৰিয়াখনত কি হৈছিলে তেওঁলোকে অলৰেডি লেণ্ড ফাৰ্টাইলটো আছিলে কাৰণ গংগা নদীখন বৈ গৈছিলে চ' তাৰোপৰি তেওঁলোকে মিনাৰেলছত ক্ষেত্ৰতো বহুত তেওঁলোক ফ্লুৰিছ কৰিছিলে লাইক আইৰণ অৰ এইবিলাক সেইটো সময়ত এজ এ টেপ কৰিছিলে আৰু টেপ কৰি পেলাই তেওঁলোকে কিবাকিবি তাৰ পৰা ৱেপনছ বনাবৰ কাৰণে আৰম্ভ কৰিছিলে মগধ হেড টু ভেৰি পাৱাৰফুল ৰুলাৰ্ছ মগধৰ দুজন পাৱাৰফুল ৰুলাৰ আছে এজন হৈছে বিম্বিসাৰা আৰু এজন হৈছে অজাতশত্ৰু আমি লেটাৰ ডিছকাশ্যনত আমি মগধৰ বিষয়ে ডিছকাছ কৰিম আৰু মগধৰ কেপিটেল চিটিখনৰ নাম হৈছে ৰাজগৃহ অ'কে ৰাজগৃহ ইজ এ কেপিটেল চিটি অফ মগধ অ'কে পাছত এই মগধখনক আকৌ পাছত ট্ৰান্সফাৰ কৰা হ'ল
কেপিটেল চিটিখনক ট্ৰান্সফাৰ কৰা হ'ল এই এৰিয়াটো আপোনালোকে যোনটো দেখিছে য'ত আমাৰ মগধ এইখিনি আপোনাৰ ফ্লুৰিছ হৈছিলে এই এৰিয়াটো বিশেষকৈ একচুৱেলি আমি নাগপুৰ বুলি কওঁ চোটনাগপুৰ এৰিয়া ওকে আমি জানো চোটনাগপুৰ এৰিয়াত বিশেষকৈ আমাক কি পোৱা যায় আমাৰ আইৰণ অৰ বিশেষকৈ পোৱা যায় মিনাৰেলছৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট এটা প্লেটু হয় এইটো ৰাইট চ' সেইটো এই এৰিয়াটোতে বিশেষকৈ মগধৰ নিচিনা মহাজনপদৰ ডেভেলপ হৈছিলে আৰু তাৰ কাৰণেই মগধখন বেছি পাৱাৰফুল হৈ আহিলে কাৰণ সেইটো সময়ত আইৰণ সেই তাত এতিয়া যিহেতু পাইছে আগতেও বহুত পাব আইৰণ ৰাইট মিনাৰেলছ বেছি পাব চ' এইবিলাক তেওঁলোকে খান্দি উলিয়াই পেলাই তেওঁলোকে নিজৰ ডেভেলপমেণ্টৰ কাৰণে টুলছ কিছুমান বনাবৰ কাৰণে আৰম্ভ কৰিছে যিয়ে মগধক ফ্লুৰিছ কৰিবৰ কাৰণে বহুত হেল্প কৰিলে ওকে চ' এতিয়া আমি ডিটেইলছত ডিছকাছ কৰিম মগধ চ' সেইটো সময়ত তেওঁলোকে 16টা মহাজনপদৰ ভিতৰত মগধ কৌশালা অবন্তি আৰু বৎসা তেওঁলোকে নিজৰ মাজত কোন বেছি পাৱাৰফুল হয় কোন বেছি সুপ্ৰিম হয় ওকে সেইটো তেওঁলোকৰ মাজত চলি আছিলে চ' তাৰ ফলস্বৰূপে মগধখন সকলোতকৈ বেছি পাৱাৰফুল হিচাপে মানে তেওঁলোকে ফ্লুৰিছ কৰিলে ওকে আৰু মডাৰ্ণ ডে মগধখন আছে আমাৰ বিহাৰত Jarasandha, who was the descendant of Brihadatta, founded the emperor in Magadha. Both are talked about in the Mahabharata. So Jarasandha কি কৈছিলে এই মগধ এম্পায়াৰ খন তেওঁলোকে এস্টাবলিশ কৰিছিলে বুলি জনা যায় আৰু তাৰ ডিসেন্ডেন্ট হয় তেওঁ বৃহদত্তৰ ডিসেন্ডেন্ট হয় ওকে জৰাসন্ধ তাৰপিছত ইম্পৰ্টেন্ট এজন ৰুলাৰ হৈছে আমাৰ মগধ এম্পায়াৰৰ দ্যাট ইজ বিম্বিসাৰাৰ বিষয়ে আমি ডিসকাস কৰিম সো বিম্বিসাৰা বিশেষকৈ প্ৰথম যেতিয়া তেওঁ ৰজা হৈছিলে তেওঁ কেপিটেল সিটি আছিল হেতু সময়ত ৰাজাগৃহ ওকে ইট ওয়াজ সাৰাউন্ডেড বাই 5 হিলস তেওঁলোকে ওচৰত কিমানখন 5টা হিলেৰে তেওঁলোকে ইয়াক বিশেষকৈ গেৰি ৰাখিছিলে 5টা হিলস আছিল চাৰিওফালে the opening of which were closed by the stone walls on the all side this made rajagriha impregnable so এই ৰাজগৃহ বা ৰাজগৃহক আমি গিৰিব্ৰজ বুলিও কওঁ তেওঁলোকৰ কেপিটেল সিটিখনক তেওঁলোকে ফৰ্টিফাইড কৰি ৰাখিছিলে 5টা হিলছৰ দ্বাৰা 5টা পাহাৰৰ দ্বাৰা তেওঁলোকে ফৰ্টিফাইড কৰি ৰাখিছিলে He was contemporary to Gautam Buddha and Mahavira and first king to have a standing army. So already mo koisu je teluke bahut khetrot develop korise standing army rakhibor karone arambho korile. So aru hiteo kun asile Gautam Buddhar contemporary asile Gautam Buddha Mahavira contemporary asile. So tar pasot ami next class ot pohim Buddhism aru Jainism bikhoy juntu yar samosamoyik area hoy আৰু তেওঁলোকে কি কৰিলে ষ্টেণ্ডিং আৰ্মি ৰাখিবৰ কাৰণে আৰম্ভ কৰিলে আৰু ষ্টেণ্ডিং আৰ্মি মই যেনেকৈ কৈছিলোঁ চেলাৰিজ দিবৰ কাৰণে আৰম্ভ কৰিলে তাৰোপৰি চেলাৰি দিবৰ কাৰণে আৰম্ভ কৰাৰ লগতে চেলাৰি কিন্তু ফৰ্মত দিয়ে ইন দা ফৰ্ম অফ পাঞ্চ মাৰ্ক ফৰ্মত তেওঁলোকে দিয়ে আৰু কাক কোৱা হৈছিলে বিম্বিসাৰা ৱাজ ন'ন এজ চেনিয়া জীৱক বুলি এজন ফিজিচিয়ান আছিলে বিম্বিসাৰাৰ ওকে এই জীৱক বুলি ফিজিচিয়ানজনক তেওঁ ৰাইভেল কিং চন্দ্ৰপ্ৰদুপ্তা মহাসেনা যোনজন উজ্জয়নৰ ৰজা হয় তেওঁ ওচৰলৈ পঠাইছিলে কিয় পঠাইছিলে কাৰণ চন্দ্ৰগুপ্তয়া মহাসেনাৰ জণ্ডিছ হৈ আছিলে এই জণ্ডিছ ৰোগত আক্ৰান্ত হৈ থকা কাৰণে তেওঁ নিজৰ ফিজিচিয়ান বিম্বিসাৰৰ নিজৰ ফিজিচিয়ান জীৱক বুলি ফিজিচিয়ানক ভাল কৰিবৰ কাৰণে পঠাইছিলে ওকে দে হেড 3 wives he had 3 wives বিম্বিসাৰাৰ তিনিগৰাকী wives আছিলে কৌশলা দেৱী কৌশলা কিং অফ কৌশলাৰ ডটাৰ হয় আৰু সিস্টাৰ অফ প্ৰসেনজিৎ হয় আৰু চেলানা ডটাৰ অফ লিচ্ছবি এণ্ড খেমা ডটাৰ অফ কিং অফ মাদ্ৰা এণ্ড পাঞ্জাব চ' তিনিগৰাকী তেওঁ ৰাণী আছিলে তাৰপিছতে ইম্পৰ্টেণ্ট ইজ অজাতশত্ৰু কিয় ইম্পৰ্টেণ্ট হয় অজাতশত্ৰুৱে নিজৰ দেউতাক বিম্বিসাৰাক তেওঁ হত্যা কৰি পেলাই নিজে ৰজা হৈছিলে ওকে আৰু অজাতশত্ৰু চেলানা আৰু বিম্বিসাৰাৰ পুত্ৰ আছিলে বাপেকক হত্যা কৰি তেওঁ ৰজা হ'ল তেওঁ বুদ্ধিজিমত দীক্ষিত হৈছিলে এণ্ড সেইটো সময়তে বুদ্ধিজিমৰ বিশেষকৈ প্ৰথমখন যোনখন কাউন্সিল হয় সেই কাউন্সিলখন তেওঁ অৰ্গেনাইজ কৰিছিলে চ' অজাতশত্ৰু organized the first Buddhist council at ৰাজগৃহ তেওঁলোকৰ কেপিটেল যোনখন সিটি আছিলে ৰাইট এণ্ড উদয়াভদ্ৰ বা উদ্যান ওকে উদ্যান কি আছিলে এই অজাতশত্ৰুৰ পুত্ৰ আছিলে আৰু তেওঁ কি কৰিছিলে ৰাজগৃহৰ পৰা কেপিটেল সিটিখন পাটলিপুত্ৰলৈ ট্ৰান্সফাৰ কৰিছিলে আৰু উদ্যান হৈছে আমাৰ হাৰিয়াংকা ডাইনেষ্টিৰ শেষৰজন ৰুলাৰ আমি হাৰিয়াংকা ডাইনেষ্টি মগধৰ ইম্পৰ্টেণ্ট এটা ডাইনেষ্টি যোনটো হৈছে হাৰিয়াংকা ডাইনেষ্টি এই হাৰিয়াংকা ডাইনেষ্টিখনৰ কথা ডিছকাছ কৰি আছিলোঁ হাৰিয়াংকা ডাইনেষ্টিখনৰ শেষৰজন ৰজা হৈছে উদ্যান ওকে
তাৰপিছতে আহিলে শিশুনাগ ডাইনেষ্টি মাগধৰ শিশুনাগ ডাইনেষ্টি এই শিশুনাগ ডাইনেষ্টি ইম্পৰ্টেণ্ট ৰজাজন হৈছে শিশুনাগ যোনে প্ৰতিষ্ঠা কৰিছিলে অ'কে এণ্ড শিশুনাগ ৱাজ দ্য ভাইচৰয় অফ কাশী বিফৰ বিকামিং দ্য কিং অফ মগধ দ্য কেপিটেল আজ গিৰিবৰ্জ এণ্ড দ্য most important achievement of Sisunak was the destruction of the power of Abanti. Abanti power তেওঁ অৱন্তী পাৱাৰ লৈ আহিছিলে উইথ কেপিটেল উজ্জয়নখনকো নিজৰ কবলত আনিছিলে অৱন্তীখনকো নিজৰ কবলত আনিছিলে দিছ ব্ৰট টু এণ্ড অফ দ্য 100 years old rivalry between মগধ এণ্ড অৱন্তী মগধ আৰু অৱন্তী অলৰেডি মই কৈছে তেওঁলোকৰ মাজত সুপ্ৰিমেচিৰ কাৰণে যুদ্ধ হৈ থাকে চ' অৱন্তীখনক শিশুনাকে নিজৰ হাতলৈ আনিলে অৱন্তী বিকেম এ পাৰ্ট অফ দ্য মগধ এম্পায়াৰ এণ্ড কণ্টিনিউড টু বি টিল এণ্ড অফ দ্য মৈৰাণ ৰুল চ' যেতিয়া তেওঁ মগধৰ ৰজাক হৰুৱাইছিলে অৱন্তীখনক নিজৰ লগত আনিছিলে তেতিয়া কি হৈছিলে আমাৰ শিশুনাগৰ মগধ ডাইনেষ্টি আণ্ডাৰত আহি গ'ল শিশুনাগৰ ডাইনেষ্টি আণ্ডাৰত আহি গ'ল আৰু এই মৌৰ্যান ৰুল আৰম্ভ হোৱাৰ লকে এই অৱন্তীখন মগধৰ আণ্ডাৰতে আছিলে লেটাৰ শিফটেড টু কেপিটেল বৈশালী তাৰপিছতে তেওঁ কি কৰিলে বৈশালীলৈ নিজৰ কেপিটেল শিফ্ট কৰিলে তাৰপিছতে আহিলে কালাচৌকা কালাচৌকা হৈছে চন অফ শিশুনাগৰ চন আছিলে অ'কে আৰু এই কালাচৌকাক বিশেষকৈ কোৱা হয় আমাৰ কাকা বৰ্ণা বুলিও কোৱা হয় এণ্ড কালাচৌকা শিফটেড দ্য কেপিটেল টু পাটলিপুত্ৰলৈ তেওঁ কেপিটেল চিটিখন ট্ৰান্সফাৰ কৰিলে he conducted second Buddhist council খন তেওঁ কণ্ডাক্ট কৰিছিলে কলাচৌকাই এট বৈশালী okay he was killed in the palace revolution that brought the Nanda dynasty to the throne তাৰপিছতে কালাচৌকাক হত্যা কৰা হ'ল কালাচৌকাক হত্যা কৰাৰ পাছত নন্দা ডাইনেষ্টি বুলি এটা ডাইনেষ্টি ফ্লুৰিছ হ'ল আৰম্ভ হ'ল নন্দা ডাইনেষ্টি পিৰিয়ড okay এতিয়া আহিলো Nanda dynasty, this was the first non-Khatriya dynasty and it was lasted 345 BC to 321 BC. The first ruler was Mahapadmananda. Okay, Nanda dynasty প্ৰথমজন ruler নাম হৈছে Mahapadmananda. Okay, যোনে কলাচৌকাক হৰুৱাই পেলাই Nanda dynasty প্ৰতিষ্ঠা কৰিছিলে. Mahapadmananda He is called the first historical emperor in India. Chandragupta Maurya is the first emperor of India. আৰু এই নন্দা ডাইনেষ্টি আমাৰ শেষৰজন ৰুলাৰৰ নাম হৈছে ধননন্দ ইম্পৰ্টেণ্ট হয় কিয় ইম্পৰ্টেণ্ট হ'ব আপোনালোকক কম ধননন্দ বিশেষকৈ যেতিয়া আমাৰ মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিলে মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে কোনে চন্দ্ৰগুপ্ত মৌৰ্য প্ৰতিষ্ঠা কৰিছিলে উইথ দ্য হেল্প অফ কৌটিল্য ৰাইট কৌটিল্যৰ সহায়ত চন্দ্ৰগুপ্ত মৌৰ্যৰ মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে কাক হৰুৱাই পেলাই ধননন্দক হৰুৱাই পেলাই ওকে চ' নন্দ ডাইনেষ্টি শেষৰজন ৰজা ধননন্দক হৰুৱাই পেলাই মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ উইথ দ্য হেল্প অফ কৌটিল্য ওকে চ' সেইকাৰণে ধননন্দ নামটো নন্দ ডাইনেষ্টিৰ ইম্পৰ্টেণ্ট হয় Okay, so ইয়াত কেইটামান কোৱেশ্চনছ দিয়া আছে আজি আমি ইমানখিনিলৈকে ডিছকাছ কৰিলোঁ নেক্সট ক্লাছত আমি মৌৰ্য সাম্ৰাজ্যৰ কথা ডিছকাছ কৰিম যোনটো ধননন্দক পৰাজিত কৰি যোনটো চন্দ্ৰগুপ্ত মৌৰ্যই আৰম্ভ কৰিছিলে সেই পাৰ্টটো আমি ডিছকাছ কৰিম তাৰ আগতে আমি কেইটামান কুৱেশ্যন ডিছকাছ কৰি লওঁ যোনটো কুৱেশ্যনৰ আনচাৰ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত দিব সকলোৱে দিবৰ কাৰণে চেষ্টা কৰিব কাৰণ তেতিয়াহে আপোনালোকে গম পোৱা যায় ময়ো গম পাম যে আপোনালোকে মোৰ ক্লাছটো বুজিছেনে নাই কিমান বুজিছে অ'কে চ' সেইকাৰণে আপোনালোকে সকলোৱে কমেণ্ট দিবৰ কাৰণে চেষ্টা কৰিব আনচাৰ দিবৰ কাৰণে চেষ্টা কৰিব যদি আনচাৰ নিদিয়ে তেতিয়াহ'লে লেচনটো চায়ো লাভ নহ'ব হু এমং দ্য ফলোয়িং ৱাজ নট কণ্টেম্পৰেৰী অফ দ্য আদাৰ থ্ৰী চ' কোনজন কণ্টেম্পৰেৰী নহয় বুলি সুধিছে কে বিম্বিসাৰা গৌতম বুদ্ধ মিলিন্দা এণ্ড প্ৰসেনজিৎ এই তিনিজনৰ ভিতৰত কোনজন কণ্টেম্পৰেৰী নহয় ইয়াৰ কুৱেশ্যন আনচাৰটো হ'ব আমাৰ মিলিন্দা কণ্টেম্পৰেৰী নহয় বিম্বিসাৰা সময়ত আমাৰ গৌতম বুদ্ধ সমসাময়িক আছিলে এইটো আমি জানো আৰু বিম্বিসাৰাই যাক বিয়া কৰাইছিলে তাৰ প্ৰসেনজিৎ তেওঁৰ ছিষ্টাৰ আছিলে ৰাইট প্ৰসেনজিতৰ ছিষ্টাৰ আছিলে চ' বিম্বিসাৰা গৌতম বুদ্ধ প্ৰসেনজিৎ তিনিটা সমসাময়িক হয় আৰু মিলিন্দা সমসাময়িক নহয় Next question number 2 which one of the following was initially the most powerful city state of India in the 6th century এই কোৱেশ্যনৰ আনসাৰটো আপোনালোকে কমেন্ট সেকশনত দিব যে কোনটো সকলোতকৈ পাৱাৰফুল সিটি আছিলে গান্ধাৰা কম্বোজ কাশী এণ্ড মগধ Question number 3 what does the term Mahajanapada symbolize Mahajanapada বুলিলে কি বুজা যায়
Okay, amalgamations of large number of rural and urban settlements, separation of the large number of rural and urban settles, single state with single ruler, none of the above. Next question number 4, which of the following Buddhist texts provide the name of 16 Mahajanapadas? এই 4 নম্বৰ কুৱেশ্যনটো হৈছে ইয়াৰ উত্তৰটো হৈছে অংগুত্তৰা নিকায়া। ওকে, অংগুত্তৰা নিকায়া যে এখন বুদ্ধিষ্ট টেক্সট হয়, এই বুদ্ধিষ্ট টেক্সটত 16টা মহাজনপদা যে পোৱা গৈছিলে সেই 16টা মহাজনপদাৰ কথা উল্লেখ আছে। ইয়াত এখন মেপ দিয়া আছে। এই যিমানখিনি কুৱেশ্যনছ মই ডিছকাছ কৰিছোঁ এই গোটেইখিনি কুৱেশ্যন আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যনছ হয়, সেইকাৰণে আপোনালোকে নিজে ট্ৰাই কৰিব আনচাৰ দিবৰ কাৰণে। অ'কে, তাৰপিছতে দ্য ফ'ল'য়িং মেপ শ্ব'জ 416 মহাজনপদাছ 16 মহাজনপদাছ ডেট এক্সিষ্টেড ইন এনচিয়েণ্ট ইণ্ডিয়া। অ'কে, ইয়াতে ABCD এটা দিয়া আছে। এই ABCD কেইটাত বিশেষকৈ কোনখন ৰাজ্য আছে হয়তো সুধিছে। এইখনত কৈ আছে ৰাজ্য আছিলে 16খন মহাজনপদাৰ ভিতৰত, আৰু বিত কেইটা আছিলে, চিট কোনকেইটা আছিলে, আৰু ডিত কোনকেইটা আছিলে, কোনটো আছিলে। অ'কে, আপোনালোকে এইটো কুৱেশ্যনৰ আনচাৰ পাৰিব যদি মই দেখুওৱা মেপখন আপোনালোকৰ মনত আছে। এখন মেপ ৰেফাৰেঞ্চ হিচাপে লৈ পেলাই আপোনালোকে কুৱেশ্যন আনচাৰটো ছল্ভ কৰিবৰ কাৰণে ট্ৰাই কৰিব। অ'কে, তাৰপিছত কুৱেশ্যন নম্বৰ 6টো হৈছে হু এমং দ্য ফ'ল'য়িং ৱাজ দ্য ফাউণ্ডাৰ অফ মগধ? মগধৰ ফাউণ্ডাৰ কোন আছিলে? অ'কে, ABCD ভিতৰত কোনটো হ'ব আপোনালোকে মোক ক'ব। চ' আজি আমি ইমানখিনি ডিছকাছ কৰিলোঁ। কুৱেশ্যনখিনি আনচাৰ সকলোৱে দিবৰ কাৰণে চেষ্টা কৰিব। অ'কে, এণ্ড আমি নেক্সট ক্লাছত ডিছকাছ কৰিম, মৌৰ্যান এজ ডিছকাছ কৰিম, আৰু আমাৰ ক্লাছৰ আপডেটসমূহ আপোনালোকে পাই থাকিবৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেল এক্সাম ক্ৰেকাৰ্ছ আছাম এই টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰিব। ডেছক্ৰিপশ্যন বক্সত মই লিংকটো আপোনালোকক দি দিম। আপোনালোকে যদিও টেলিগ্ৰাম এপছটোত গৈ পেলাই ছাৰ্চ কৰিলে, এইটো এটা অ'পেন গ্ৰুপ হয়, ছাৰ্চ কৰিলে ইয়াত আপোনালোকে ইনক্লুড হ'ব পাৰিব, জইন হ'ব পাৰিব, আৰু ইয়াৰ আপডেটছসমূহ আপোনালোকে পাই থাকিব। তাত মই NCERT যোনখিনি আমাৰ কিতাপ হয় PDF ফৰ্মত অলৰেডি মই তাত প্ৰভাইড কৰি থোৱা আছে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, আৰু কিছুমান ইম্পৰ্টেণ্ট ষ্টাডি মেটেৰিয়েল যি এক্সামৰ কাৰণে হেল্প হ'ব সেইখিনিও দি থাকোঁ মই। আৰু এতিয়া যোনটো ক্লাছ চলি আছে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী, অ'কে, তাৰ PDFটো লিংকটো মই আপোনালোকক দি দিম। অলপ সময় ৰখিব, PDFটো আপোনালোকে পাব। মই গোটেইখিনি একেলগে কম্পাইল কৰি আপোনালোকক দি দিম, কেইদিনমানৰ পাছতেই আপোনালোকক দি দিম। অ'কে, চাই থাকিব আপোনালোকে, এক্সাম ক্ৰেকাৰ শিকি থাকিব নতুন নতুন কথা। ময়ো আপোনালোকৰ লগতে নতুন নতুন কথা শিকি আছোঁ, আৰু ছাপোৰ্ট কৰিব। কেনেকুৱা পালে লেচনটো? মই বিশেষকৈ হিষ্ট্ৰী বেকগ্ৰাউণ্ডৰ নহয়, মই ইকনমিক্স বেকগ্ৰাউণ্ডৰ, তথাপিও মই হিষ্ট্ৰী পঢ়িছোঁ, নিজৰ প্ৰিপেৰেশ্যনৰ কাৰণে হ'লেও পঢ়িছোঁ। তো আপোনালোককো মই যিখিনি জানো সেইখিনি জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। চ' সেইকাৰণে কেনেকুৱা পালে আপোনালোকে কমেণ্ট ছেকশ্যনত ক'বৰ কাৰণে নাপাহৰিব, আৰু ভাল লাগিলে সকলোৰে লগত লেচনছখিনি আপোনালোকে শ্বেয়াৰ কৰিব। থেংক ইউ এভৰিৱান এণ্ড গড ব্লেছ ইউ অল।